ৰাইজ কি খবৰ গৰমে আপোনালোকক দহিছেনে আমাক পিছে ক'বই নালাগে বাকী আপোনালোক ভালে কুশলে থাকিব গৰমৰ দিনকেইটা একদম সেফকে থাকিব যি টি নাখাব য'ত ত'ত নাযাব বাকী আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ভিডিঅ'বিলাক শ্বৰ্টকৈ দিবলৈ ট্ৰাই কৰিছোঁ কাৰণ ইমান গৰমত লং ভিডিঅ' চোৱাৰ কাৰো ধৈৰ্য নাথাকিব সেইবাবে আহক তেন্তে আজি নতুন এটা ভিডিঅ' আৰম্ভ কৰিছোঁ আমাৰ ঘৰলৈ আলহী আহিছে আমি ফুৰিব গৈছিলোঁ আলহী অহাৰ বাবে আধা ৰাস্তাৰ পৰা উভতি আহিব লগা হ'ল না হাই মাজুলীৰ বুৱাৰী হয়নে মা আমাৰ ঘৰলৈ আহিছে প্ৰথম ফুৰিবলৈ নন্দেকৰ লগত বিয়া হৈ কেনেকুৱা লাগিছে ভাল লাগিছে মাজুলী বুৱাৰী হৈ ভাল লাগিছে টিপটপ আহিছে অহাৰ কাৰণে বহুত বেছি ভাল লাগিছে প্ৰথম আমাৰ ঘৰলৈ আহিছে আৰু তোমাৰ দৰাটো ক'ত ওলাই গৈছে এহেঁতি গন্ধৰ্ব বিবাহ কৰিলে ৰাইজ কৈ দিছোঁ সেইটো মানে এইটো তোমালোকে কোৱাটো চুৰি বিবাহ এইফালে নতুন নবক পাই কেনেকুৱা লাগিছে ভাল লাগিছে এয়া উৰণি চুৰণি লৈ আছে আমাৰ নছোৱালীয়ে আমাৰ আগত নলওঁ যায় এতিয়া লৈ আছে পাপাৰ কাৰণে বৰ্তাক যে অঁ খুৰা তুমি বৰ্তা বুলি মাতিছিলা এইকেইটা কথা আৰু এয়া থাকা ভাল লাগিছে নে আমাৰ ঘৰত থাকি জীয়ৰীতাটো আমাৰ ঘৰত থাকি নাপালাহি বিয়া হৈ আহিছা সময় কিন্তু বহুত বেলেগ এয়াই মই আগতে আহি পিনি একো সংকোচ নালাগে মই নমকে সোমালো কৰিলো ইফাল কৰিলো মেলিলো চিৰিলো বাচিলো গুচি গলো মন গ'লে শুলো যি মন গ'লে কৰিলো মেলিলো গ'ল এতিয়া কালি মই সোমাই আহিছো কথা পাতিবলৈও মোৰ সংকোচ লাগিছে মানে মানুহকেইটা সেয়াই ছোৱালী বা বোৱাৰীৰ জীৱন আৰু দেখিলে আমাৰ নকন্যাক তাহাঁতি মানে পটককৈ বিয়া হৈ গ'ল এই আৰু মানুহৰ জীৱনত কাৰ কেতিয়া ক'ত বিয়া হ'ব সেইটো কোনো গম নাপায় আচলতে চ' হ'ল আৰু ভালে কুশলে থাকক দুয়োটা বাকী আমাৰ মিষ্টাৰে কি কৰিছে কি চাই আছা এই কালি বিদ্যুৎ ভাই চাই কেনেকুৱা লাগিলে ভাল লাগিলে আকৌ এবাৰ চাবনে সঁচাকৈ বহুত ভাল লাগিলে হয় নাই মানে বহুত ধুনীয়া মেছেজ দিছে আমি কালি বিদ্যুৎ ভাই চালোঁ বুলি গম পাই বহুত বেছি মজা লাগিলে আৰু ভিডিঅ'টো চাই থাককচোন আজি মই কি পাৰোঁ কি নোৱাৰোঁ দেখুৱাম আৰু মোৰ অলপমান কাম আছে সেই কামখিনিও কৰি লওঁ পটাপট মানে কি কাম আৰু জানে স্ক্ৰীণ পেইণ্টিং ৰাতি মই কাপোৰ বনাম এতিয়া আৰু এয়া নকইনা আৰু নদৰাই আমাৰ পাপা আৰু মাক দুয়োগৰাকীকে সেৱা কৰোঁ বুলি কৈছিলে কিন্তু মায়ে বোলে এতিয়া সেৱা চেৱা কৰিব নালাগে পাপাকে কৰিবলৈ ক'লে এয়া তাহাঁতি নিয়ম এটা কৰে আৰু কাৰণ প্ৰথমবাৰ বিয়াৰ পিছত আমাৰ ঘৰলৈ আহিছে যিহেতু আৰু এইফালে কইনাৰ চাউনি দেখিছেনে দৰাক দেখি একদম হাঁহি দিছে এইফালে পাপাও মানে এফালে যাবলগীয়া আছিলে সেইকাৰণে ধুতি চুটি পিন্ধা নাই জল্দি যাব লাগে পাপাৰো দেৰি হৈছে এনেকৈ তেওঁ সেয়া ভাগ ল'লে আৰু আশীৰ্বাদো দিলে তাহাঁতৰ যুগ্ম জীৱন সুখৰ হওক ভালে কুশলে থাকক দুয়োটা আহিবলগীয়া প্ৰত্যেকটো দিন মানে ভালে যাওক আৰু এনেকেই বাকী আপোনালোকেও আশীৰ্বাদ দিব তাহাঁতৰ যুগ্ম জীৱন সুখৰ হওক বুলি আমি পিছে বিয়াখন খাম বুলিয়ে ভাবিছিলোঁ কিন্তু বিয়াখন খাবলৈ আমাক নিদিলে তাহাঁতি গন্ধৰ্ব বিবাহ কৰিলে কি কৰিব উপায়ো নাই পিছে কি কৰিব আৰু ভাগ্যত যাৰ যেনেকৈ বিবাহ থাকে তেনেকৈ হ'ব আৰু আজি হ'ল নেক্সট দিনা আলহী থকাকেইদিন ভিডিঅ' কৰা নহ'ল তাহাঁতি আজি যাবলৈ ওলাইছে মাজুলীলৈ